Welcome to Novo Academy. Job notification or অন্যটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিওটোত ITI Admission Assam 2024-25 তথা 26 ৰ নোটিফিকেশনখন লৈ আহিছো। ইয়াৰে স্কিমটো হৈছে ক্ৰাফটমেন ট্ৰেডিং স্কিম আৰু নোটিফিকেশন পাবলিশ কৰিছে গভৰ্ণমেণ্ট অফ আসাম স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফটমেন ট্ৰেডিং আসাম। ইয়াৰে অফিচিয়েল ৱেবসাইটটো হৈছে itiassam.nic.in আৰু ইম্পৰ্টেণ্ট ডেট ষ্টাৰ্টিং ডেট 20th of May 2024 ইয়াৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 20 মে 2024 পৰা অলৰেডি আৰম্ভ হৈ গৈছে আপোনালোকে যিমান পাৰে সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু লাষ্ট ডেট 14th June 2024 আৰু কেইটামান দিন বাকি আছে আশা কৰো সকলোৱে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব কাৰণ যিসকল ইচ্ছুক ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ বাবে এটা গোল্ডেন অপৰচুনিটি এলিজিবিলিটি ক্ৰাইটেৰিয়া ভিতৰত এডুকেশ্যনেল কোৱালিফিকেশ্যন 10th পাছ মিনিমাম 10th পাছ হ'লে আপোনালোকে এডমিশ্যন পাই যাব আৰু এজ লিমিট মিনিমাম এজ 14 ইয়াৰ্ছ অফ 1st আগষ্ট অৰ্থাৎ 1st আগষ্ট তাৰিখে আপোনালোকৰ এজ মিনিমাম 14 ইয়াৰ হ'ব লাগিব 2024 মনত ৰাখিব মোড অফ এপ্লিকেশ্যনৰ প্ৰচেছ অৰ্থাৎ মোড হ'ব অনলাইন আৰু অফিচিয়েল ৱেবসাইটটো আগতেও এবাৰ মেনশ্যন কৰি দিছিলোঁ www.itiassam.nic.in আপোনালোকে ইয়াৰে ৰিলেটেড অন্য কিছুমান ইনফৰমেশ্যনো তাৰ অফিচিয়েল ৱেবসাইটখনত পাই যাব মই লিংকত আপোনালোকৰ অফিচিয়েল ৱেবসাইটৰ লিংকটো দি দিম আপোনালোকে ডাউনলোড কৰি সেইখন ভালকৈ চাই ল'ব এপ্লিকেশ্যন ফিজ ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ কথা মেনশ্যন কৰা নাই বাকি এডমিশ্যনৰ ফিজ বা কাউন্সেলিঙৰ পাছত আপোনালোকৰ এডমিশ্যনৰ যি ক্ৰাইটেৰিয়া তেতিয়া আপোনালোকৰ ফিজৰ কথা আহিব তো এপ্লিকেশ্যনৰ ফিজ ফ্ৰী ৰখা হৈছে কাউন্সেলিং শিডিউল ফৰ ITI Assam এডমিশ্যন 2024 ৰেজিষ্ট্ৰেশ্যন ডেট ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ডেট আগতো মই এবাৰ মেনশ্যন কৰিছিলোঁ যে 20th of May to 24th June ৰেংক জেনেৰেশ্যন অৰ্থাৎ আপোনালোকৰ ৰেংক জেনেৰেট কৰিব 19th June 19 জুন তাৰিখে আপোনালোকৰ ৰেংক জেনেৰেশ্যন কৰিব এক্সাম অথবা কাউন্সেলিঙৰ যি প্ৰচেছ সেই প্ৰচেছৰ থ্ৰুদি আপোনালোকৰ 19 তাৰিখৰ পৰা ৰেংক জেনেৰেশ্যন কৰা হ'ব ফাৰ্ষ্ট কাউন্সেলিং তাৰ পাছতে আপোনালোকৰ কাউন্সেলিং কৰিব 20 জুন পৰা 22 জুনলৈকে এইটো প্ৰথম কাউন্সেলিং হ'ব আৰু দ্বিতীয় কাউন্সেলিং হ'ব 1st জুলাই তাৰিখে আৰু থাৰ্ড কাউন্সেলিং 10 জুলাই তাৰিখে ফৰ্থ কাউন্সেলিং 19 জুলাই আৰু ফিফথ কাউন্সেলিং হ'ব 24 জুলাই তাৰিখে এই কাউন্সেলিং ডেট কেইটাত আপোনালোকৰ যি কেইখন PDF বা ইনফৰমেশ্যন তেওঁলোকে আপলোড দিব অফিচিয়েল ৱেবসাইটত আপোনালোকে পুনৰবাৰ চাই ল'ব আৰু নিজৰ এপ্লিকেশ্যন নম্বৰ অথবা ৰোল নম্বৰসমূহ আপোনালোকে তাতে আছেনে নাই চেক কৰি এডমিশ্যনৰ ডেট আৰু কোন ঠাইত আপোনালোকে এডমিশ্যন ল'ব সেই ডিটেইলছ আপোনালোকে ফিল কৰিব কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন এতিয়া কিছুমান সিট ৰিজাৰ্ভেশ্যন আছে কেটেগৰী ৱাইজ বিভিন্ন ধৰণৰ সিট ৰিজাৰ্ভেশ্যন দেখা যায় ইয়াতে আপোনালোকে চাওক শিডিউল কাষ্টৰ বাবে আছে 7% ST হিল যিসকল লোক শিডিউল ট্ৰাইবৰ আৰু পাহাৰীয়া এলেকাত বাস কৰে তেওঁলোকৰ বাবে 18% লগতে যিসকল ST প্লেইন অৰ্থাৎ প্লেইন এৰিয়াত বাস কৰে আৰু তেওঁলোকৰ বাবে 10% ৰিজাৰ্ভেশ্যন আছে OBC আদাৰ বেকৱাৰ্ড কাষ্ট কেটেগৰী তেওঁলোকে 27% ৰিজাৰ্ভেশ্যন লাভ কৰিব আৰু ফিজিক্যালি হেণ্ডিকেপ যিসকল আছে তেওঁলোকে 4% আৰু ইকনমিক্যালি উইকাৰ সেকশন মানে EWS ৰ বাবে 10% ৰিজাৰ্ভেশ্যন ৰখা হৈছে এডমিশ্যন ফিজ ইয়াতে টিউশন ফিজ কাউশন মানি ৰেজিষ্ট্ৰেশ্যন ফিজ মেডিকেল এক্সামিনেশ্যন ফিজ ট্ৰেইনিজ ইউনিয়ন ফিজ B2 years ফিজ বুলি এটা ফিজ মেনশ্যন কৰিছে হোষ্টেল ফিজ আৰু হোষ্টেল কাউশন মানি ইয়াতে কিছুমান ৰিফান্ডেবল আছে আৰু কিছুমান আপোনালোকে দিব লাগিব সেইখিনি চাই আপোনালোকে টোটেল যেটো আপোনালোকৰ এডমিশ্যন ফিজ হয় ফিজসমূহ পেমেন্ট কৰি দিব অনলাইন মোডত আপোনালোকৰ পেমেন্ট সুবিধা GPay PhonePe বা স্কেনাৰ তেওঁলোকে সিস্টেম কৰি দিব আৰু তেনদৰে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব ওকে থ্যাংক ইউ ভিডিওটো শেষলৈকে চোৱাৰ বাবে আৰু যদি আপোনালোকৰ কোনোবা পৰিয়ালৰ ভাইটি ভন্টি অথবা এডমিশ্যনৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ আপোনালোকে যাতে নোটিফিকেশ্যনটো পঠিয়াই দিয়ে ওকে ধন্যবাদ থাকিল